ঠাণ্ডাৰ দিনত বাৰু আমাৰ স্কিনখন কিয় ফাটিব ধৰে এটা হৈছে ঠাণ্ডা বতাহ আৰু এটা হৈছে লো হিউমিডিটিৰ কাৰণে ঠাণ্ডা বতাহৰ কাৰণে আমাৰ স্কিনৰ ব্লাড ভেসেলস কোচ খাই যায় আৰু সেইটো কাৰণে ব্লাডটো ভালকে সাৰ্কুলেট হ'ব নোৱাৰে আৰু সেই কাৰণে আমাৰ স্কিনত ড্ৰাইনেছ আহে তেনেকৈয়ে যেতিয়া বতাহত ময়শ্চাৰটো কম হয় তেতিয়া আমাৰ স্কিনৰ যিটো নেচাৰেল অইল আছে নেচাৰেল ময়শ্চাৰ আছে সেই নেচাৰেল ময়শ্চাৰটো লাহে লাহে নাইকিয়া হ'বলৈ ধৰে আৰু সেই কাৰণে আমাৰ স্কিনখন সাংঘাতিক ধৰণৰ ড্ৰাই হয় মই আগৰ ভিডিঅ'টোত আপোনালোকক কৈছিলো যে স্কিনত পাৰ্মানেন্ট আপোনালোকে স্কিনখন সফট কৰি ৰাখিবৰ কাৰণে পাৰ্মানেন্ট এটা সলিউশন হৈছে সাবুন ব্যৱহাৰ নকৰা আৰু অইল ব্যৱহাৰ কৰা যিকোনো ময়শ্চাৰাইজাৰ ব্যৱহাৰ নকৰিলে অইল ব্যৱহাৰ কৰিব লাগে আপোনালোকে সো আজি মই আপোনালোকক বহুতে মোক কৈ আছে যে এটা অইল ব্যৱহাৰ কৰিবলৈ বহুতৰে দিগদাৰ হয় তো হেতু কাৰণে মই আজি এটা এনেকুৱা ময়শ্চাৰাইজাৰ লৈ আহিছো যেটো আপোনালোকে ঘৰতে বনাই লব পাৰিব সাংঘাতিক ভাল এটা ময়শ্চাৰাইজাৰ এবাৰ ইউজৰ পিছতে আপোনালোকে স্কিনৰ ডিফাৰেন্সটো গম পাব ৰেগুলাৰ কৰিব একদম ঠাণ্ডা দিনকিটাত কাৰণে একদম মিছ নকৰিব গা ধুই উঠি আপোনালোকে লগাব পাৰে মুখত লগাব হাতত লগাব গোটেই বডিতে আপোনালোকে এই ময়শ্চাৰাইজাৰটো লগাব পাৰে লগাই পেলাই থৈ দিব পাৰে ইয়াৰ সেলফ লাইফও আপোনাৰ এমাহ মানে এটা মাহ আপুনি এটো বেয়া নোহাকে আপুনি ৰাখিব পাৰে আৰু আমাৰ স্কিনখন বেয়া হৈ যোৱাৰ ফাটা বা ড্ৰাই হৈ যোৱাৰ আৰু এটা মেইন কাৰণ হৈছে ঠাণ্ডাৰ দিনত আমি গৰম পানী ইউজ কৰো গৰম পানী একেবাৰে ঠাণ্ডা পানীটো আমি ইউজ কৰিব নোৱাৰো বাৰু কিন্তু একদম লিউকৱাৰ্ম ওয়াটাৰটো একদম গৰম আৰু ঠাণ্ডাৰ মাজৰ যেটো একদম ঠাণ্ডাটো জাস্ট মৰিছে তেনেকুৱা এটা পানীহে আমি গা ধুতে মুখ ধুতে আসলতে ব্যৱহাৰ কৰিব লাগে নহলে আমাৰ স্কিনখন ড্ৰাই হৈ গুচি যাব যেটো মই ময়শ্চাৰাইজাৰৰ কথা কলো সেই ময়শ্চাৰাইজাৰটো সাংঘাতিক ভাল পাব ইউজ কৰি সুন্দৰকে বনাই লওক মই কম এতিয়া কেনেকে আপোনালোকে বনাই লব ময়শ্চাৰাইজাৰটো প্ৰথমটো ইনগ্ৰেডিয়েন্টস লাগিব এলোভেৰা জেল এটা এলোভেৰা জেলত কি কি প্ৰপাৰ্টিজ আছে মই কম আপোনালোকক এলোভেৰাটো এটা নেচাৰেল হাইড্ৰেটৰ এন্টি ইনফ্লেমেটৰী প্ৰপাৰ্টিজ আছে এটো কাৰণে স্কিনখন সফট কৰি ৰাখে আৰু আমাৰ স্কিনৰ যেটো ময়শ্চাৰ হেতু লক কৰি ৰাখে almond oil to rogan badam oil to etu eta khub light weight oil yat vitamin E ase aru he karone amar skin khon nourish kori rakhe deeply moisturize kore aru dryness to naikia kore next ingredient to lagibo vitamin E capsule yat powerful antioxidant ase he karone amar skin khon young kori rakhat besh sahay kore skin damage repair kore aru amar skin or elasticity badhaye aru dryness naikia kore next ingredient lagibo glycerin to skin khon hydrated rakhe aru bahut beshi soft kori rakhe next ingredient lagibo rose water skin or pH balance kore aru jete ami rose water use koru ami khub refresh feel koru rose water jitu smell he smell to amak khub eta refreshing feeling eta die etia moi process to kau keneke apnaloke etu banabo 2 tablespoon lobo aloe vera gel to badam tel hetu 1 teaspoon lobo tat 1 teaspoon glycerin mihalabo duta mix koribo tate vitamin E capsule to aru rose water 1 tablespoon ei gutei khini ingredients khub bhal koi mix koribo mix korile eta sundor texture eta hobo jitu moisturizer texture he texture to ahibo খুব সুন্দৰকে মিক্স কৰিব মিক্স কৰাৰ পিছত গা ধোৱাৰ পিছত মুখ ধোৱাৰ পিছত যেতিয়াই মন যায় তেতিয়া এই ময়শ্চাৰাইজাৰটো আপোনালোকে ইউজ কৰিব পাৰে ইভেন ৰাতি শুৱাৰ সময়তো ইউজ কৰিব তে বেডত যেতিয়া যাব তাৰ 1 ঘণ্টা মানৰ আগতে আপোনালোকে ইউজ কৰিব এই ময়শ্চাৰাইজাৰটো ইউজ কৰি সাংঘাতিক আপোনালোকে ভাল পাব আৰু কেটামান মই ইয়াতে কথা কম পানীটো 8 পৰা 10 গ্লাস পানী ডেইলি খাব ঠাণ্ডা পানীটো না খাই পেলাই যদি অকমান কুহুমিয়া পানী খায় খুবেই ভাল ফলৰ ৰসটো যেনেকে মই এটা ভিডিঅত কৈছিলো আপোনালোকক যেটো এলকালাইন ওয়াটাৰ সেই ওয়াটাৰটো খাব আপোনালোকে আৰু অকমান এক্সাৰসাইজ যিকোনো এটা এক্সাৰসাইজ কৰাটো খুবেই দৰকাৰ অকমান কৰিব মেডিটেশন বা যোগা এনেকুৱা ধৰণৰ ব্লাকো কৰিব পাৰে কিন্তু যেতিয়া আমাৰ ব্লাডটো সাৰ্কুলেট হৈ থাকে তেতিয়া আমাৰ বডি তেতিয়া আমাৰ স্কিনটো এটা গ্লো আহে খোৱা বোৱা বিলাকত অলপ যত্ন লব টোপনিটো ভালকে কৰিব মনটো শান্ত ৰাখিব এখিনি গুটেইখিনি কাম সুন্দৰকে কৰিলে আপোনাৰ দেখিব স্কিনখন সাংঘাতিক ধৰণৰ এটা ভাল পাব ভাল প্ৰফিট পাব আৰু মই যেটো আগৰ ভিডিঅত আপোনাক কৈছিলো অইল ইউজ কৰিবলৈ আপোনালোকে যদি ময়শ্চাৰাইজাৰ ইউজ কৰিব নোৱাৰে অইল ইউজ কৰিব তো এই ময়শ্চাৰাইজাৰটোত মই সেই কাৰণে
আমন্ড অইলটো মিক্স কৰিছো আৰু প্লাছ গ্লিচাৰিনটো এড কৰিছো তো সেইটো কাৰণে আমাৰ স্কিনখন খুব সাপল হৈ থাকিব সুন্দৰ হৈ থাকিব আৰু স্কিনখন বেছ ব্ৰাইট হ'ব আপোনালোকৰ সো এইটো এনেকৈ ইউজ কৰক কেনেকুৱা পালে মোক জনাব ইউজ কৰাৰ পিছত খুবেই ভাল পাব ইউজ কৰি সো এনেকৈ নিজৰ যত্ন লওক অকনমান ভাল পাব আৰু খোৱা বোৱা বিলাকত বিশেষ ধ্যান দিব কিবা এটা পাইছো খাই দিছো এনেকুৱা নকৰিব বাহিৰত গলেও ধৰি লওক ভজা পোৰা বিলাক অলপমান কমকে খাব বা নাখাবই আমাৰ যেতিয়া আমাৰ ডাইজেষ্টটো ঠিকে নাথাকে আমি যেটা ভালকে আমাৰ খোৱা বোৱাবোৰ হজম নহয় খুব সোনকালে ৰিফ্লেকশনটো স্কিনত পৰে সো খোৱা বোৱাখিনি অকমান ঠিকঠাক কৰি ৰাখিব নিজৰ যত্ন লওক ঠাণ্ডাৰ দিনকেইটাত সুন্দৰকে থাকক ধুনীয়া স্কিনেৰে ভালকে থাকক মোৰ শুভেচ্ছা থাকিল